নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটা বিগ ব্ৰেকিং নিউজ। আজি হৈছে 11 নৱেম্বৰ 6 বজাৰ লগে লগে লাখ লাখ লোকৰ একাউণ্টত সোমাই গ'ল অৰুণোদয় আঁচনিৰ 1250 টকা। এতিয়াই চেক কৰক আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকা পোৱা নাই নেকি? তেন্তে আপোনাৰ বাবে ভাল খবৰ। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত পিএম কিষাণে 21 নম্বৰ কিস্তি 2000 নহয় 4000 কোটি টকা প্ৰদান কৰিব। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা নতুনকৈ জাননী ঘোষণা কৰিছে। ৰেচন কাৰ্ড থাকিলে আপোনাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈছে। 19 তাৰিখৰ পূৰ্বে কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। যদি আপুনি চৰকাৰী কৰৰ জিঅ'ডিং কৰিছে, চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা সোমাব আপোনাৰ একাউণ্টত। মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা কৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 6 বছৰ লগে লগে অৰুণোদয় আঁচনি একাউণ্টত 1250 টকা সোমাই গ'ল। মুখ্যমন্ত্ৰী এটা ক্লিকতে 48,64,811 জন মহিলাৰ একাউণ্টত সোমাল টকা। আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা আপুনি পালেনে? যদি আপুনি টকা পাইছে কমেণ্ট কৰি জনাই দিয়ক। অৰুণোদয় আঁচনিৰ টকা নাপালে দুটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। যদি আপুনি অৰুণোদয় আঁচনিৰ টকা পোৱা নাই, কি দুটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব, কি কৰিব লাগিব সবিশেষ জানিবলৈ ভিডিঅ'টো এটা শ্বেয়াৰ কৰক। নম্বৰ 1, প্ৰথমতে চেক কৰক আপোনাৰ বেংক একাউণ্টত টকা সোমালনে। যদি আপোনাৰ একাউণ্টত টকা আপুনি পোৱা নাই, তেন্তে 24 ঘণ্টাৰ ভিতৰতে অৰুণোদয় আঁচনিৰ টকা সোমাব আপোনাৰ একাউণ্টত। নম্বৰ 2, 24 ঘণ্টাৰ ভিতৰত অৰুণোদয় আঁচনিৰ টকা যদি আপুনি নাপায়, তেন্তে টকা নোপোৱাসকলে বেংকত যাব লাগিব। বেংকত গৈ এটা KYC ফৰ্ম জমা দিব লাগিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোকে বেংকত গৈ এটা KYC ফৰ্ম জমা দিবলৈ আহ্বান জনাইছে। KYC ফৰ্ম জমা দিলে পুনৰ অৰুণোদয় আঁচনিৰ টকা পাই থাকিব আপুনি। যদি একাউণ্টৰ KYC ফৰ্মটো জমা দি আছে, তেন্তে আকৌ আপুনি KYC কৰিব নালাগে। 3 নম্বৰত উল্লেখ কৰিছে KYC কৰা থাকিলে ব্লকত যোগাযোগ কৰিব লাগিব। বন্ধু বান্ধৱীসকল, প্ৰথমতে আপুনি ব্লকত যোগাযোগ কৰক। ব্লকত যোৱাৰ সময়ত 4খন নথি পত্ৰ লৈ যাব লাগিব আপুনি। নম্বৰ 1, আধাৰ কাৰ্ড। নম্বৰ 2, ভোটাৰ কাৰ্ড। নম্বৰ 3, ৰেচন কাৰ্ড। নম্বৰ 4, লৈ যাব লাগিব বেংক একাউণ্ট। কেৱল এয়াই নহয়, 2025ৰ ভোটাৰ লিষ্ট লৈ যাব। লগতে আপোনাৰ পান কাৰ্ডটো লৈ যাব আৰু এইকেইখন নথি পত্ৰ আপোনাৰ লৈ যাব লাগিব। এই 4খন নথি পত্ৰ জমা দিয়াৰ পিছত পুনৰ আপুনি অৰুণোদয় আঁচনি পাই থাকিব। আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকা আপুনি পোৱা নাই নেকি? আপুনি 24 ঘণ্টা ৱেইট কৰক। যদি 24 ঘণ্টাৰ ভিতৰত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকা নাপায়, তেনে ক্ষেত্ৰত আপুনি এইকেইটা কাম কৰিব লাগিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো একাউণ্টত 1250 টকাকৈ প্ৰদান কৰিছে। বহুতে কমেণ্ট কৰিছে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই, এইখন ভুৱা বুলি মন্তব্য কৰিছে। আপোনালোকে নিশ্চয় সম্পূৰ্ণকৈ দেখা পাইছে 10 তাৰিখটো হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন আৰু চৰকাৰে নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু চৰকাৰে আগৰ মাহত প্ৰদান কৰিছিল 38 লাখ হিতাধিকাৰী বেংক একাউণ্টত টকা, আৰু এইবাৰ কিন্তু চৰকাৰে প্ৰদান কৰিছে 48 লাখ প্ৰায় 64,811 গৰাকী হিতাধিকাৰী একাউণ্টত এই টকা প্ৰদান কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে হাতে প্ৰদান কৰিছে এই টকা। যদি আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই, আপুনি 24 ঘণ্টা ৱেইট কৰক। তথাপি যদি আপুনি টকা পোৱা নাই, আপুনি কমেণ্ট কৰি জনাই দিয়ক। নিশ্চয় আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ধুবুৰীত হাজাৰ হাজাৰ মহিলাই লাভ কৰিলে চৰকাৰৰ 10,000 কোটি টকা। 23,000ৰো অধিক মহিলাই লাভ কৰিলে ধনৰাশি। পুৱাৰে পৰা ধন লাভৰ বাবে হাজাৰ হাজাৰ মহিলাই ভিৰ কৰিছে। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ অধীনত ধুবুৰীত মহিলাক ধন বিতৰণ কৰিছে চৰকাৰে। আপুনি লাভ কৰিছে নেকি 10,000 কোটি টকাৰ চেক? যদি আপোনাৰ সমষ্টিত এতিয়ালৈকে 10,000 কোটি টকাৰ চেক পোৱা নাই, কমেণ্ট কৰি জনাই দিয়ক আপোনাৰ কোনটো সমষ্টি। ধন বিতৰণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। শীঘ্ৰে লাভ কৰিব আন কিস্তিৰ ধনৰাশি। প্ৰথম কিস্তি 10,000 কোটি টকাৰ পিছতে লাভ কৰিব দ্বিতীয় কিস্তি 25,000 কোটি টকা আৰু ইয়াৰ পিছতে লাভ কৰিব তৃতীয় কিস্তি 50,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। আপোনাৰ সমষ্টিত আপুনি 10,000 কোটি টকাৰ চেক পালে নে নাই? যদি মহিলা উদ্যমিতা আঁচনি 10,000 কোটি টকা পোৱা নাই, অতি শীঘ্ৰে আপোনাৰ সমষ্টিত 10,000 কোটি টকা লাভ কৰিব। আপোনাৰ সমষ্টিৰ নাম কি কমেণ্ট কৰি জনাই দিয়ক। লগতে সোমবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীত উপস্থিত হৈ 10,000 কোটি টকাৰ চেক বিতৰণ কৰিলে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 1 তাৰিখৰ পৰা 100 টকাতে চাউলৰ লগতে পাব দালি, চেনি আৰু নিমখ। নৱেম্বৰ ডিচেম্বৰত 170 টকাতে লাভ কৰিব মচুৰ দাল, চেনি আৰু নিমখ।
আৰু 10ৰ পৰা 19 নৱেম্বৰৰ ভিতৰতে সংগ্ৰহ কৰক ৰেচন। জানুৱাৰীৰ পৰা 100 টকাতে লাভ কৰিব দালি, চেনি আৰু নিমখ। মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে ভাল খবৰ, বজাৰৰ দৰতকৈ কম দামতে লাভ কৰিব ৰেচন। জানুৱাৰীৰ পৰা প্ৰতি কেজি চেনি লাভ কৰিব 30 টকাত, প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব 60 টকাত, প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। আপুনি এইকেইটা সুবিধা পাইছে না নাই? যদি আপুনি পোৱা নাই আজি যোগাযোগ কৰক সুৰপুনৰ দোকানত গৈ। তাৰ পিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। NRCত নাম অন্তৰ্ভুক্ত হোৱা লোকক কিয় পৰিচয় পত্ৰ দিয়া হোৱা নাই? কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। অসম চৰকাৰ, RGI আৰু NRC কৰ্তৃপক্ষলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ। যিসকলৰ নাম NRCত আহিছে তেওঁলোকক শীঘ্ৰে পৰিচয় পত্ৰ প্ৰদান কৰিব লাগে। যিসকলৰ নাম অহা নাই তেওঁলোকক ৰিজেকশ্যন স্লিপৰ জৰিয়তে শুনানিলৈ নাম অন্তৰ্ভুক্ত কৰিব লাগে। উচ্চতম ন্যায়ালয়ত জমিয়ত উলেমা ই হিন্দ আৰু আমছুৱে দাখিল কৰা লেখ আবেদনৰ শুনানি গ্ৰহণ। অসমৰ NRCত অন্তৰ্ভুক্ত লোকসকলক পৰিচয় পত্ৰ প্ৰদানৰ বাবে লৈছে শুনানি, আৰু শুনানিৰ অন্তত উচ্চতম ন্যায়ালয়ে জাৰি কৰিলে জাননী। শুনানিৰ অন্তত এটা ডাঙৰ মন্তব্য কৰিছে আমছুৰ সভাপতি ৰিজল কৰিম চৰকাৰে। হয় বন্ধু বান্ধৱীসকল, NRCক লৈ এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব, আৰু এনেকুৱা ভিডিঅ' প্ৰতিদিন পাবলৈ হ'লে নিশ্চয় আপোনালোকে সকলোৱে বেছিকৈ ভিডিঅ'টো শ্বেয়াৰ কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰ পিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰৈ বিনালে পাইৰেচি সকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মঞ্চকে কেইবাটাও বৃহৎ মন্তব্য কৰিছে। ৰৈ বিনালে ছবিৰ পাইৰেচিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ৰৈ বিনালে ছবিৰ পাইৰেচি কৰাসকল পৰিব বিপদত, দোষীৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। এই ক্ষেত্ৰত চৰকাৰ অতিকৈ চিন্তিত। আৰক্ষীক কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে। লোৱা হ'ব কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আজিৰ দিনত বজাৰত এটা গেছৰ দাম 950 টকা, কিন্তু দুখীয়া মানুহৰ বাবে এটা গেছৰ দাম 550 টকা। দুখীয়া মানুহে গেছ কিনিলে 400 টকা বেংক একাউণ্টত প্ৰতিমাহে সোমায়। কংগ্ৰেছৰ থুটি আৰু লুঙিৰ দাম 400 টকা হ'লেও 5 বছৰত একেৰাহে পায়। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। আপুনি গেছ কিনিলে 400 টকা পায় নেকি আপোনাৰ বেংক একাউণ্টত? ৰাজসাহায্য নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক। লগতে 550 টকাতে আপুনি গেছ চিলিণ্ডাৰ পায় নেকি? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। যদি আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন নাই, আপুনি নতুনকৈ কৰিব পাৰিব আবেদন, কিয়নো LPG গেছ থাকিলে আপুনি 550 টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ। এটা ভাল খবৰ আহি পৰিছে। যদি আপুনি ভাবিছে নতুনকৈ আবেদন কৰিব, কেনেকৈ আবেদন কৰিব, যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাই দিব, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। বিহুত এতিয়া লাভ কৰিব বিশেষ সুবিধা। বিহু আৰু পূজাত বেছিকৈ দিয়া হ'ব অৰুণোদয়ৰ ধনৰাশি। যদি আপোনাৰ নামটো অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিহু আৰু পূজাত বেছিকৈ দিব অৰুণোদয় আঁচনিৰ ধনৰাশি, যাতে সন্তানক কাপোৰ কিনি দিব পাৰে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও বৃহৎ মন্তব্য কৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। যদি আপুনি অৰুণোদয় আঁচনিৰ সুবিধা পোৱা নাই, নতুনকৈ অৰুণোদয় আঁচনি নিশ্চয় আপুনি পাব পাৰে। যদি আপুনি দুখীয়া, আপুনি যোগ্য, তেনেক্ষেত্ৰত অতি শীঘ্ৰে আপুনি পঞ্চায়তৰ সৈতে যোগাযোগ কৰক, কিয়নো পঞ্চায়তৰ জৰিয়তে নতুনকৈ আপোনাৰ নাম অন্তৰ্ভুক্ত কৰি লৈ ল'ব পাৰিব অৰুণোদয় আঁচনিত। তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। জনগতিৰ পৰিৱৰ্তনক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদঙালে ভয়ংকৰ তথ্য। জনসংখ্যাই নহয়, অৰ্থনৈতিক সম্পদত দ্ৰুতগতিত হৈছে পৰিৱৰ্তন। তিনিচুকীয়াৰ দৰে জিলাত হিন্দুৱে মুছলমানক বিক্ৰী কৰা মাটিৰ সংখ্যা বেছি, আৰু মুছলমানে হিন্দুক বিক্ৰী কৰা মাটিৰ সংখ্যা কম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনগাঁথনিৰ পৰিৱৰ্তন কেৱল সংখ্যাত নহয়, সম্পদতো হৈছে। সংখ্যা আৰু সম্পদ দুয়োটাতে সলনি হৈছে জনগাঁথনি। সম্পদ পৰিৱৰ্তন মানেই হৈছে ধ্বংসৰ ইংগিত। অসমৰ অৰ্থনৈতিক সম্পদ দ্ৰুতগতিত হৈছে পৰিৱৰ্তন। এক প্ৰকাৰৰ অসমীয়া মানুহৰ আত্মসমৰ্পণৰ অধ্যায় আৰম্ভ হৈছে। মাটি ক্ৰয় বিক্ৰয়ক লৈ ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ আলোচনা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনগাঁথনিৰ পৰিৱৰ্তনক লৈ ভয়ংকৰ তথ্য উদঙালে। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত
অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মই থকালৈকে অসমক কেতিয়াও নেপাল হ'বলৈ দিয়া নহ'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে অসমক নেপাল কৰিম বুলি কোৱা সকলোৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰঙা চকু তেওঁলোকে পাৰো যদি অসমক নেপাল কৰি চাওক মই মুখ্যমন্ত্ৰীৰ হৈ থকালৈকে কাৰো এই সাহস নাই অসমে নেপালৰ ফালে নহয় কামাখ্যা শংকৰদেৱ লাচিত বৰফুকনৰ ফালে যাব অহা 5 বছৰত নেপাল অসমলৈ আহিব অসমৰ উন্নতি দেখি নেপালত অসমৰ দৰে পৰিস্থিতি গলৈ উঠিব অসমক নেপাল কৰিম বুলি কোৱা একাংশ লোকলৈ মুখ্যমন্ত্ৰীৰ প্ৰশ্ন নেপালত বৰ্তমান কেইজন চিকিৎসক আছে ভাঙি যোৱা দোকানবোৰৰ বনাবৰ কাৰণে কাৰ পইচা লৈছে অসম নেপাল হোৱা নাই কাৰণে আজি অসমত লাখ লাখ যুৱক যুৱতীয়ে চাকৰি পাইছে মই থকালৈকে অসমক কেতিয়াও নেপাল হ'বলৈ দিয়া নহ'ব অসমক নেপাল কৰিম বুলি কোৱা সকলোৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰঙা চকু পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মিঠাতেল কিমান ডাঙৰ এটা বস্তু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মিঠাতেল কিমান এটা ডাঙৰ বস্তু কংগ্ৰেছে নাজানে 1 লিটাৰ মিঠাতেল দিলে সমস্যা শেষ হৈ যাব মিঠাতেল হৈছে মা আৰু সন্তানৰ মৰমৰ চিন অহাবাৰ জিকাই দিব মিঠাতেল দিম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী মিঠাতেলৰ মূল্য কংগ্ৰেছে বুজি নাপায় মিঠাতেল কিমান প্ৰয়োজনীয় বস্তু সাধাৰণ ৰাইজে জানে 2026 জিকিলে প্ৰতিটো পৰিয়ালে পাব 1 লিটাৰকৈ মিঠাতেল ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 2026 ভিতৰত জনজাতিকৰণ নিদিলে পৰিণাম ভয়াৱহ হ'ব জনজাতিকৰণ নিদিলে এইখন চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই দিয়ে উজনি নামনিৰ পিছত এইবাৰ উত্তৰ অসমত বজ্ৰৰ হুংকাৰ জনজাতিকৰণৰ মূল্য পাবলৈ সৰ্বস্তৰৰ জনতা ওলাই আহিছে হাজাৰ হাজাৰ লোকে জোৰ সমদলে কপালে ৰাজপথ জনজাতিকৰণৰ দাবীত প্ৰতিদিনে অসমত হৈছে আন্দোলনত সকলো স্তৰৰ জনতাই জাগি উঠাৰ কাৰণ মুখ্যমন্ত্ৰীয়ে বুজাই বাল 2026 ভিতৰত জনজাতিকৰণ নিদিলে পৰিণাম ভয়ংকৰ হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে জনতাই জনজাতিকৰণ নিদিলে এইখন চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই দিম তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ স্পৰ্শকাতৰ এলেকাত ফেব্ৰুৱাৰীত প্ৰদান কৰা হ'ব মৰণাস্ত্ৰৰ লাইচেন্স বন্দুকৰ লাইচেন্স পাব আপুনি যদি আপুনি আবেদন কৰিছে তেন্তে আপোনাৰ বাবে ভাল খবৰ নিৰ্দিষ্ট সংখ্যা লোকসকলে পাব মৰণাস্ত্ৰৰ লাইচেন্সৰ বাবে আবেদন কৰা সকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে কিয়নো বহুতো লোকে আবেদন কৰিছে মৰণাস্ত্ৰৰ বাবে আবেদন কৰা সকলে নাপাব লাইচেন্স যোগ্য আবেদনকাৰীৰ বাবে চলি আছে পৰীক্ষণ প্ৰথম পৰ্যায়ৰ লাইসেন্স লাভ কৰিব ফেব্ৰুৱাৰী মাহত আৰু স্পৰ্শকাতৰ এলেকাত ফেব্ৰুৱাৰীত প্ৰদান কৰা হ'ব মৰণাস্ত্ৰৰ লাইসেন্স তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এবাৰতকৈ বেছি বিয়া পাতিলে হ'ব 7 বছৰৰ জেল অগ্ৰহণীয় গোচৰত গ্ৰেপ্তাৰ কৰা হ'ব দ্বিতীয় বিবাহ কৰা লোকক দ্বিতীয় বিবাহ কৰা স্বামীয়ে নাপাব জামিন দ্বিতীয় বিবাহৰ ভুক্তভোগী মহিলাক চৰকাৰে দিব সাহায্য চৰকাৰে সহায় কৰিব দ্বিতীয় বিবাহৰ ভুক্তভোগী মহিলা জনজাতিসকল এই নতুন বিধেয়কৰ আওতাত নপৰিব 25 নৱেম্বৰত বিধানসভাত উত্থাপন কৰা হ'ব বিধেয়কখন ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ গৌৰৱ গগৈ সৰু বাচ্চা ৰাজনীতি নাজানে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে গৌৰৱ গগৈ সৰু বাচ্চা ৰাজনীতি বুজি নাপায় গৌৰৱ গগৈক বাচ্চা আখ্যা দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ ৰাজনীতি কৰিব নাজানে যোগদান কাৰ্যসূচী কাক হয় কংগ্ৰেছে নাজানে এনেকৈ ৰাজনীতি নহয় 10 তাৰিখৰ কংগ্ৰেছৰ যোগদান কাৰ্যসূচী ককৰ্থনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গৌৰৱ গগৈ সৰু বাচ্চা ৰাজনীতি নাজানে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে যেটো মন্তব্য কৰিছে আপুনি কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেন্ট কৰি জনাই দিব এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'